নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো সৈতে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ নং 18 আমাৰ ৰাজ্যখনৰ বতৰ, জলবায়ু আৰু কৃষি। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ এইলৈকে চাই থাকক। প্ৰথমে 1 নম্বৰত কৈছে যে চমু উত্তৰ লিখা। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো কৈছে যে বতৰ মানে কি? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে এটা নিৰ্দিষ্ট অঞ্চলত এক নিৰ্দিষ্ট সময়ত সূৰ্যৰ তাপ, চাপ, বৰষুণ, বতাহ আদিয়ে যি এক সাময়িক পৰিৱেশৰ সৃষ্টি কৰে তাকে অঞ্চলটোৰ বতৰ বোলে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত খ নম্বৰটো যে জলবায়ু কাক বোলে? ইয়াৰ উত্তৰটো লিখিব লাগিব যে কোনো এখন ঠাইৰ বতৰৰ দীৰ্ঘম্যাদী পৰিৱেশকে ঠাইখনৰ জলবায়ু বোলে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ক নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো অসমত ঋতু কেইটা আৰু কি কি? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে অসমৰ ঋতু 6টা আৰু সেইকেইটা হৈছে গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। এই 6টা নাম লিখি দিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে অসমৰ কিমান লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে অসমৰ 70% লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰখিনি ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অসম কৃষিৰ ক্ষেত্ৰত পিছপৰা কিয়? কাৰণ দৰ্শাই লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অসমখন কৃষিৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে। কৃষি বিজ্ঞানীয়ে কৃষিৰ ওপৰত অত্যাধিক হেঁচা, কৃষিৰ ক্ষেত্ৰত উন্নত সা-সঁজুলিৰ অভাৱ, মূলধন আৰু মূলধন বিনিয়োগৰ অভাৱ, ঋণৰ অভাৱ, অসহবাসপূৰ্ণ ভূমি ব্যৱস্থা ইত্যাদিকে অসমে কৃষিৰ ক্ষেত্ৰত পিছ পৰি থকাৰ কাৰণ বুলি মত পোষণ কৰে। এনেকৈ এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত 3 নম্বৰটো যে অসমৰ কৃষি উৎপাদন বঢ়াবলৈ আমি কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে অসমৰ কৃষি উৎপাদন বঢ়াবলৈ আমি গ্ৰহণ কৰিব পৰা ব্যৱস্থাসমূহ হৈছে 1 নম্বৰত লিখিম আমি কৃষিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰয়োগ। তাৰপিছত 2 নম্বৰত লিখিম উন্নত বীজৰ ব্যৱহাৰ। তাৰপিছত 3 নম্বৰত লিখিম যে জলসিঞ্চন ব্যৱস্থাৰ সুপ্ৰয়োগ। তাৰপিছত 4 নম্বৰত লিখিম যে কৃষি ঋণদান ব্যৱস্থাৰ উন্নীতকৰণ। তাৰপিছত 5 নম্বৰত লিখিম যে ভূমি ব্যৱস্থাৰ আসোঁৱাহ দূৰীকৰণ। তাৰপিছত লিখিম 6 নম্বৰত কৃষিক উদ্যোগলৈ উন্নতকৰণ আদি। এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে শেষৰ প্ৰশ্নটো যে শিক্ষাগুৰুৰ সহায় লৈ জলবায়ুৰ লগত সম্পৰ্ক ৰাখি অসমত কি কি শস্যৰ উৎপাদন কৰা হয় তাৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে অসমৰ জলবায়ুত সাধাৰণতে তলত উল্লেখ কৰা শস্য উৎপাদন হয়। ক নম্বৰত লিখিম যে আহু ধান। তাৰপিছত খ নম্বৰত লিখিম আমি শালি ধান। তাৰপিছত গ নম্বৰত বৰহা ধান। তাৰপিছত ঘ নম্বৰত গম ধান। তাৰপিছত ঙ নম্বৰত মাকৈ। তাৰপিছত প্ৰথম চন লিখিম আমি সৰিয়হ। তাৰপিছত দ্বিতীয় ছ নম্বৰ লিখিম তিচি। তাৰপিছত বৰিগাজল লিখিম ধনিয়া। তাৰপিছত 6 নম্বৰত লিখিম ফল মূল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।